Hello my dear students. মোৰ এই চেনেলটো যিসকল ষ্টুডেণ্টে ফলো কৰি ৰাখিছা ক্লাছ 12ৰ এটা প্ৰেক্টিকেলৰ লাষ্ট মই কেইটামান ভিডিঅ' প্ৰেক্টিকেলৰ ওপৰত দিছোঁ ক্লাছ 12ৰ প্ৰেক্টিকেল যেহেতু তোমালোকৰ এটা চলি আছে বা বহুত ম্যাক্সিমাম ষ্টুডেণ্টৰ আৰু উইদিন 1 উইক তোমালোকৰ গোটেই প্ৰেক্টিকেল এক্সামবোৰ অল ওভাৰ আসাম তোমালোকৰ হায়াৰ সেকেন্ডাৰী আসাম হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ আন্ডাৰত হ'ব ঠিক আছে তাৰ ওপৰত মোৰ বহুতখিনি ভিডিঅ'ত তোমালোকে ৰেসপন্ড দিছা এদিনতে ইমানখিনি ষ্টুডেণ্টে তোমালোকে ভিডিঅ'বোৰ চাইছা 4000 5000 ষ্টুডেণ্টে তোমাৰ ৰেসপন্স দিছা যে স্যাৰ ভিডিঅ'টোৰ কাৰণে হেল্প হৈছে বা তোমালোকে ভয় খাই আছিলা কেনেকুৱা হ'ব পাৰে প্ৰেক্টিকেলটো গতিকে মই যিমান পাৰো মোৰ ফালৰ পৰা অলপমান তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে এতিয়া তোমালোকৰ বহুতখিনি ষ্টুডেণ্টৰ কোৱেৰিজ আহি আছে যে মানে কোৱেশ্চন আহি আছে তোমালোকৰ স্যাৰ প্ৰেক্টিকেলটো কেনেকৈ হ'ব তাত যদি মই কৰিব নোৱাৰো মোৰ আছে ইয়াতে বহুতখিনি কমেন্ট আহি আছে মই দেখা পাইছো কেজনমান ষ্টুডেণ্টে তোমালোকৰ লিখিছা ভাইভাটো স্যাৰ আসামিজত সুধিব নে ইংলিছত হেতু একো ইমান তোমালোকৰ আসামিজতে জেনাৰেলি সুধিব আৰু যদি তোমালোকে ইংলিছত কমফৰ্টেবল ইংলিছতে আনসাৰ দিবা যদি তোমালোকে ভাবিছা যে ইংলিছত প্ৰবলেম পাবা যেকল ষ্টুডেণ্টে ইংলিছত প্ৰবলেম পাবা তেওঁলোকে অসমীয়াটো তোমালোকে ৰিপ্লাইবোৰ দিব পাৰিবা আমাৰ ইয়াৰ গভৰ্ণমেণ্ট কলেজৰ তোমালোকৰ ছাৰসকলে সুধিবগে গতিকে তোমালোকে জুনে যেনেকৈ পাৰা যিটো ল্যাঙ্গুৱেজতে পাৰা ৰিপ্লাইটো দিবা ভাইভা কোৱেশ্চন কিটা আনসাৰ দিবা ধুনীয়াকৈ কৰিব পাৰিবা তাৰ পিছত আৰু কোৱেশ্চন আহিছে স্যাৰ অকল কনফাৰ্মেটৰি টেষ্টখিনি লিখিম নে গুটেখিনি লিখিব লাগিব ড্ৰাই টেষ্টখিনি লিখিব লাগিব নে নাই ঠিক আছে এখিনিটা কওঁ তোমালোকে প্ৰেক্টিকেল যেহেতু তোমালোকৰ যিখন প্ৰেক্টিকেল কপি তাত তোমালোকে কেনেকৈ লিখিছিলা বস্তুবোৰ তোমালোকে ফাৰ্ষ্টত তোমালোকে ধৰা তোমালোকৰ ফিজিক্যাল এপিয়াৰেন্সটো যেটো সল্ট এনালাইসিস হ'ব সল্টৰ এপিয়াৰেন্সটো অৰ্ডাৰটো কেনেকুৱা ক্ৰিষ্টালাইন নে এমৰফাছ তোমাৰ কালাৰটো কেনেকুৱা সেই বস্তুখিনি লিখাৰ পিছত তোমালোকে কি কৰা টেবুলবোৰ বনোৱা সেই সেম প্ৰসিডিউৰ তোমালোকে এক্সামতো তোমালোকে লিখিব লাগিব তোমালোকে ড্ৰাই টেষ্ট তোমালোকে এনেকৈ লিখিবা ফাৰ্ষ্টত তোমালোকে ড্ৰাই টেষ্ট ফৰ এচিড ৰেডিকেল তাৰ পিছত আহিব তোমালোকৰ ড্ৰাই টেষ্ট ফৰ বেসিক ৰেডিকেল তাৰ পিছত আহিব তোমালোকৰ ওয়েট টেষ্ট ফৰ এচিড ৰেডিকেল ওয়েট টেষ্ট ফৰ বেসিক ৰেডিকেল যিখন টেবুল তোমালোকে 12ৰ যিখন প্ৰেক্টিকেল কপিত যেনেকৈ লিখিছা বস্তুখিনি সেই তেনেকৈ প্ৰথমতে ড্ৰাই টেষ্টখিনি লিখি লবা এচিড আৰু বেসিক ৰেডিকেলৰ তাৰ পিছত তোমালোকে ওয়েট টেষ্টটো লিখিব পাৰিবা ঠিক আছে তেনেকুৱাকৈ আহিছে কমেন্টখিনি আৰু ৰবা এনেকুৱা টাইপৰ কোৱেশ্চন কিছুমানো আহিছে স্যাৰ প্ৰেক্টিকেলৰ যিখন আনসাৰ শিট দিব তাত কেনেকৈ লিখিব লাগিব আৰু যদি আমি সল্ট সলিউশনটো আইডেন্টিফাই কৰিব নোৱাৰো তেতিয়া কি হ'ব একো নাই কিয় নোৱাৰিবা তোমালোকে ইমান দিন কৰি আহিছা প্ৰেক্টিকেল কলেজত কৰিছা প্ৰেক্টিস কৰিছা বা তোমালোকে এতিয়াও পঢ়ি কৰি গৈছা কিয় নোৱাৰিবা ডেফিনেটলি পাৰিবা তোমালোকে ওয়েট তোমালোকে ড্ৰাই টেষ্টৰ প্ৰবলেম পালে ওয়েট টেষ্টটো কৰিছা বা ওয়েট টেষ্টৰ কাৰণে এচিড ৰেডিকেলত কি কৰা যায় হেলাইডছখিনি যদি উলিয়াব হয় ডাইৰেক্ট সল্ট সলিউশনত সিলভাৰ নাইট্ৰেট ঢালি দিবা তোমালোকে হোৱাইট পিপিটি পালে ক্লোৰাইড ব্ল্যাক পেল ইয়েলো বা লাইট ইয়েলো পালে আয়োডাইড ডাৰ্ক ইয়েলো পালে ব্ৰোমাইড যদি হেকিটা দিয়াৰ পিছতো যদি একো নাহে তেতিয়া হলে সালফেটৰ কাৰণে কৰি চাবা তাতে বেৰিয়াম ক্লোৰাইডৰ সলিউশন অকমান ঢালি দিবা হোৱাইট পিপিটি হে গলে সালফেট ইজিলি আৰু যদি হেখিনি কৰাৰ পিছতো আহা নাই একো এটা সব এবসেন্ট পাইছা নাইট্ৰেটৰ কাৰণে ব্ৰাউন ৰিং টেষ্ট মোৰ ইয়াতে ভিডিঅ'ত দিয়াও আছে চেনেলটোতে তোমাকে ব্ৰাউন ৰিং টেষ্ট যেটো কৰে ব্ৰাউন ৰিং টেষ্টটো কৰি চাবা গতিকে আৰু যদি তোমালোকৰ সল্টটো যদি চাবা তোমালোকে ক্ৰিষ্টালাইন আৰু এমৰফাছ দুটা টাইপৰ থাকে যদি তোমালোকে এমৰফাছ সল্ট পাইছা তেতিয়া হলে এমৰফাছত টেষ্ট টিউবত ড্ৰাই টেষ্ট টিউবত লৈ এমৰফাছ সল্টত পানী নিদিবা ডাইৰেক্ট দিবা ডাইলুট HCl অকমান ঢালি দিবা দেখিবা হোৱাইট এফাৰভেসেন্স ওলাব তেতিয়া হেতু কাৰ্বনেট ডেফিনেটলি পাৰিবা কিয় নোৱাৰিবা আৰু লগতে বেসিক ৰেডিকেলৰ কাৰণে গ্ৰুপ 0ত কি কৰে নেচলাৰ ৰিজন দিয়ে ব্ৰাউন পিপিটি পাবা ফাৰ্ষ্টতে তোমালোকে নেচলাৰ ৰিজন দি চাবা সল্ট সলিউশন বনাই ব্ৰাউন পিপিটি যদি আহা নাই তেতিয়া গ্ৰুপ 1ৰ কাৰণে কৰিবা মই ইয়াতে ভিডিঅ'টোত মই ওৱান শট এটা যেটো বেসিক ৰেডিকেলৰ ভিডিঅ' বনাই থৈছো লাষ্ট মই আপলোড কৰিছো সেই ভিডিঅ'টো চাবা তোমালোকে 1 নোৱাৰিলে 2 দিবা 2 কি কৰিব লাগে 2 গ্ৰুপ 2 কি থাকে কপাৰ থাকে তাতে তোমাৰ সল্ট সলিউশনৰ ডাইৰেক্ট H2S গেছ পাস কৰিবা ব্ল্যাক পিপিটি আহি গলে কপাৰ বা গ্ৰুপ 2 আছে আৰু H2S পাস কৰিলে যদি হোৱাইট পিপিটি আহে তেতিয়া হলে গ্ৰুপ 4 প্ৰেজেন্ট আছে জিংক বুলি ধৰি লবা হেতু বা গ্ৰুপ 4 প্ৰেজেন্ট আছে হল তেনেকে তোমাৰ বাকি কিটাও কৰিবা গ্ৰুপ 3 কৰিবা এমোনিয়াম ক্লোৰাইড এমোনিয়াম হাইড্ৰক্সাইডৰ সলিউশন ঢালি দিবা ওলাই যাব ধুনীয়াকৈ ঠিক তেনেকে তোমালোকৰ একেবাৰে নহয় যদি লাষ্টৰ গ্ৰুপ 6 পাইছা মেগনেছিয়াম তাতে সোডিয়াম বাইফসফেটৰ সলিউশন অকমান সল্ট সলিউশনটো দি দিবা দিলে তোমালোকৰ হোৱাইট পিপিটি আহিব হেতু হল গ্ৰুপ 6 তাতে মেগনেছিয়াম থাকে একদম ইজি এটো নোৱাৰিব লগিয়া কি আছে ধুনীয়াকৈ পাৰিবা খালি কনফিডেন্সত কৰিবা বস্তুখিনি আৰু বাকি তোমালোকৰ যেটো ল্যাঙ্গুৱেজটো হেতু তোমালোকে অসমীয়াত জুনে অসমীয়াত পাৰা অসমীয়াত কবা জুনে ইংলিছত পাৰা ইংলিছত কবা তোমালোকে এক্সামিনাৰে কেনেকৈ সুধিছে তাৰ ওপৰত ডিপেন্ড কৰি তোমালোকে কনফিডেন্সত আনসাৰটো দিবা তাৰ পিছতো আহিছে কোৱেশ্চন স্যাৰ ওয়েট টেষ্ট আগত কৰিম নে ড্ৰাই টেষ্ট আগত কৰিম
ড্ৰাই টেষ্টটোতকৈ ৱেট টেষ্টটো মই বেছিকৈ প্ৰিফাৰ কৰোঁ কাৰণ তাত ইজিলি তোমালোকৰ ওলাই যায় ৱেট টেষ্টটোৱে কৰিবা সলিউশ্যনটো জাষ্ট ৰিয়েজেণ্টটো ঢালি দিলে তোমালোকৰ লগে লগে আনচাৰ ওলাই যায় ইমান টান নহয় তোমালোকৰ গোটেইখিনি তাতে ধুনীয়াকৈ ওলাই যাব তাৰপিছত কিছুমান ষ্টুডেণ্টে মেছেজ দিছে কমেণ্ট কৰিছে আছামিজত দিয়ক মই ছাৰ আছামিজ মিডিয়ামহে বুজি পাওঁ ইংলিছ বুজি নাপাওঁ একো নাই ভিডিঅ'খিনিতো মই গোটেইখিনি তোমালোকৰ ইংলিছতে আছামিজতে বনাই আছোঁ তোমালোকে যিখন প্ৰেক্টিকেল বুক তাততো তোমালোকে আছামিজ মিডিয়ামত ধৰা তোমালোকে পাইছাই এতিয়া ইংলিছত হ'লে যেনেকৈ তোমাক ব্লেক পিপিটি অবটেইনড বুলি লিখা যায় তাত তোমালোকে লিখিবা যে ক'লা অধক্ষেপ পিপিটিৰ অসমীয়াত কি কয় অধক্ষেপ বুলি কয় গতিকে ক'লা অধক্ষেপ পোৱা গৈছে বাছ একদম চিম্পল বস্তু বেছি লিখিব নালাগে জাষ্ট তোমালোকে এচিড ৰেডিকেলৰ কাৰণে টেবুলখন বেছিক এচিড ৰেডিকেলৰ কাৰণে ৱেট টেষ্ট লিখিলা তাৰপিছত বেছিক ৰেডিকেলৰ কাৰণে ৱেট টেষ্ট লিখিলা তাৰ আগত ড্ৰাই টেষ্ট কেইটা লিখি ল'লা এচিড আৰু বেছিক তেনেকৈ টেবুল যিখন বনাইছা তেনেকৈ লিখিব লাগিব প্ৰেক্টিকেল কপিত মানে তোমালোকৰ যিখন এক্সামৰ কপি দিব তাত তোমালোকে থিয়ৰিত বেলেগটো আৰু ইয়াতে চল্ট এনালাইচিছৰ বেলেগ থিয়ৰি নাই সেই টেবুলখিনিয়ে থাকিব তাৰপিছত আহিব তোমালোকৰ টাইট্ৰেশ্যনৰ তোমালোকৰ থিয়ৰিটোতো তোমালোকে অলৰেডি কৰিছাই তোমালোকে ইয়াতে আছে মই ৰ'বা তোমালোকৰ টাইট্ৰেশ্যনৰ যিটো থিয়ৰি সেইটো থিয়ৰিটো তোমালোকে অলৰেডি গোটেইখিনি কৰি আহিছা মোৰ চল্টৰ বা এই গোটেই বস্তুখিনি তোমালোকে অলৰেডি কৰিছাই গতিকে সেইটোত তোমালোকে তাৰ পৰাই বস্তুখিনি পাই যাবা সৰি কেনেকুৱা কৰিছিলা টু ডিটাৰমাইন দ্য বেছ সৰি ৰ'বা দেই তোমালোকৰ মোলাৰিটিৰ এটা কৰোৱা গৈছে তোমালোকে কৰিছা মোৰ চল্টৰটো কৰিছা মোৰ চল্টৰ ফৰ্মুলা এইবোৰ বস্তু চাই যাবা ভাইভাৰ কাৰণে তাৰপিছত মোৰ চল্টত তাতে কি কৰিছিলা তোমালোকে যিটো তোমালোকে চলিউশ্যন তাতে থিয়ৰিটোত কি আহে এটা ৰিয়েকশ্যনটো লিখিব লাগিব তাৰপিছত তোমালোকৰ কি কি কেমিকেল ৰিকুৱায়াৰ্ড কেমিকেলছখিনি সেইখিনি থিয়ৰি পাৰ্টত আহি যাব তোমালোকৰ তাৰপিছত কি কি এপাৰেটাছ ৰিকুৱায়াৰ্ড সেই বস্তুখিনি গোটেইখিনি থিয়ৰি আণ্ডাৰত আহিব ঠিক আছে তাৰপিছত তোমালোকে অবজাৰভেশ্যনত কিমান মোলাৰিটি বা কিমানৰ বনাইছা সেই বস্তুখিনি তোমালোকে অবজাৰভেশ্যন টেবুল যে তোমালোকৰ অবজাৰভেশ্যন টেবুলত কি হ'ব বুৰেটত তোমালোকে কি কৰা সলিউশ্যনটো 0 পৰা ষ্টাৰ্ট কৰিলা ওপৰৰ পৰা 0 পৰা আহি সাপোজ 5ত ৰৈ গ'ল নেক্সট 5ৰ পৰা ষ্টাৰ্ট কৰিবা ধৰা 10ত ৰৈছে 10ৰ পৰা 15 গোটেইখিনি এভাৰেজটো ল'বা তাৰপিছত মাইনাছ কৰিবা ফাইনেল মাইনাছ ইনিচিয়েল কৰি এভাৰেজটো ল'লে তোমালোকৰ আনচাৰটো তাৰপিছত যিটো কনকৰ্ডেণ্ট ৰিডিং যিটো থাকে তিনিওটা এভাৰেজটো সেইটো লৈ ল'লে হ'ল সেইখিনি অবজাৰভেশ্যন টেবুলত আহিব তাৰপিছত আহিবা তোমালোকৰ কেলকুলেশ্যনত কি আছিলে m1 v1ৰ যিটো ফৰ্মুলা আছিলে m1 v1 / d1 = m2 v2 / d2 সেই ফৰ্মুলাটোৰ মতে সেইখিনি তোমালোকৰ আহিব কেলকুলেশ্যন পাৰ্টত সেইখিনি তোমালোকে লেবত মানে লেবৰেটৰীত গৈ কৰিব লাগিব বাকি থিয়ৰি পাৰ্টটো ৰিয়েকশ্যন যিখিনি আছে গোটেইখিনি সেইখিনি তোমালোকৰ মানে ফিজিকেল কেমেষ্ট্ৰিত ৰিয়েকশ্যন সেকশ্যনখিনি তোমালোকে আগতে লিখি ল'ব লাগিব ফিজিকেল কেমেষ্ট্ৰি এক্সপেৰিমেণ্ট যিবোৰ থাকিব সেইখিনি বাকি আৰু তোমালোকৰ কমেণ্ট তেনেকুৱা কমেণ্ট মই আৰু ৰ'বা তোমালোকক মই চেক কৰি দিছোঁ কোনোবাই কিবা কমেণ্ট দিছিলে নেকি কণ্টেণ্ট বেছড এক্সপেৰিমেণ্টৰ ওপৰত কোনোবাই কমেণ্ট দি আছিলে কণ্টেণ্ট বেছডৰ ওপৰত মই এটা বনাবলৈ চেষ্টা কৰিম তোমালোকে যিবোৰ লুকাছ ৰিয়েজেণ্ট বা টলেঞ্চ ৰিয়েজেণ্ট বা টলেঞ্চ টেষ্ট এইবোৰ যিখিনি বস্তু আছে তোমালোকৰ বা 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এলকহলৰ ওপৰত তোমালোকৰ পঢ়িছা অলৰেডি থিয়ৰিত তোমালোকৰ এলকহল কাৰ্বক্সিলিক এচিডৰ যিটো চেপ্টাৰ তাতে তোমালোকে অলৰেডি পঢ়িছাই নহয় লুকাছ টেষ্ট বা লুকাছ ৰিয়েজেণ্ট কি ফেইলিং সলিউশ্যন কি সেই তেনেকুৱা টাইপত কুৱেশ্যন তোমালোকক ভাইভাত সুধিব পাৰে গতিকে এবাৰ থিয়ৰিও আহিব পাৰে এই বস্তুখিনি অলপমান পঢ়ি যাবা তাতে তোমাৰ এষ্টাৰৰ যিটো আছিলে বা কাৰ্বক্সিলিক এচিডৰ বা 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এলকহল কেনেকৈ তোমাৰ ডিফাৰেঞ্চিয়েট কৰে সেই বস্তুখিনি তোমালোকে পঢ়ি গ'লে কণ্টেণ্ট বেছড মানে যিখিনি যিটো এক্সপেৰিমেণ্ট বা যিটো ভাইভা আহিব সেইটোৱে তোমালোকে পাৰিবা অ'কে তাৰপিছত ইয়াতে কোনোবাই কমেণ্ট কৰিলে ড্ৰাই টেষ্ট ফৰ এচিড ৰেডিকেল কৰিব লাগিব নাই কৰিব লাগিব ড্ৰাই টেষ্টটো দুইটাই কৰিব লাগিব ড্ৰাই টেষ্টটো কৰিব লাগিব ৱেট টেষ্টটো কৰিব লাগিব বা তোমালোকে লিখাত গোটেইখিনি লিখিব লাগিব তোমালোকে ৱেট টেষ্টটো কৰি চাবা আফটাৰ অল ফাইনেল ৰিজাল্টটোতো তোমালোকে লিখিব লাগিব ৰিজাল্টটো কোনেও স্কিপ নকৰিবা দেই গোটেইখিনি যিমানখিনি লিখিলা লাষ্টৰ ৰিজাল্টটো লিখিব লাগিব যে এচিড ৰেডিকেল কি পাইছা আৰু বেছিক ৰেডিকেলত কোনটো গ্ৰুপৰ পৰা পাইছা তাততো তোমালোকে মেটেলটো উলিয়াব নোৱাৰা বেছিক ৰেডিকেলত জাষ্ট গ্ৰুপটোহে পাৰা সেই বস্তুটো তোমালোকে উলিয়াব পাৰিব লাগিব ঠিক আছে আৰু আমি যদি অ'কে তাৰপিছত কোনোবাই কৈছা মোৰ যোৱাকালি ভাইভা আছিলে ঠিকে আছে আশা কৰিছোঁ তোমালোকে ভাল পাইছা মোৰ ফালৰ পৰা মই যিমানখিনি পাৰি হেল্প কৰিবলৈ চেষ্টা কৰিছোঁ এইকেইদিনৰ ভিতৰতে তোমালোকৰ যিহেতু এক্সামৰ টাইম গতিকে সেইখিনি ভিডিঅ' বাকী আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিও ভয় খাব নালাগে যে আমি কি কৰিম বা আছামিজত ছাৰ ভিডিঅ' দিয়া নাই একো নাই মই বুজাখিনিতো আছামিজতে বুজাই আছোঁ তোমালোকে জাষ্ট ৱৰ্ডখিনি তোমালোকে বুক থাকিবা প্ৰেক্টিকেল কপি তাৰ পৰাই তোমালোকে লিখিব পাৰিবা
আৰু যদি তোমালোকৰ কিবা যদি থাকে কোৱেৰিজ মোক কবা মই যিমান পাৰি সোনকালে তোমালোকক কমেন্ট বেক কৰিবলৈ চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং